Hello guys, Explore কে গেছিলে সকলোকে স্বাগতম জনাইছো। আজি সেকেন্ড দিনৰ জাৰ্নি আমাৰ সকলোৱে ওলাইছে এতিয়া বেগ চেগ লৈ। আগত আছে দীপাংকৰ আৰু মৃত্যুঞ্জয়, পিছফালে অবিদা। এতিয়া আমি গাড়ীখনলৈ মুভ কৰি আছো। তাৰ পিছত আমি যাম ৰামেশ্বৰম টেম্পল এণ্ড দেন এগেইন বেক টু গাড়ী এণ্ড দেন টু কোডাইকানাল। সো বলক ৰামেশ্বৰম টেম্পল দেখাওঁ আপোনালোকক। হোটেলৰ পৰা চেক আউট কৰি দিলোঁ এতিয়া এণ্ড দেন মুভিং টুৱাৰ্ডছ দ্য কাৰ। ৰাতিপুৱা এইটো ৰাস্তাৰে আহিছিলোঁ, তেতিয়া অলপ বেছি মানুহ আছিলে, এতিয়া পুৰা ৰ'দ ওলাইছে, চুকা ৰ'দ। ইটছ এ ব্ৰাইট সানি ডে, आज दिन है सनी सनी और की भी पानी पानी समथिंग लाइक दैट आज दिन है सनी सनी और ब्लू है पानी पानी। अरे पाहৰি গৈছে, ब्लू है पानी पानी दिन भी सनी सनी। এয়া সেই একেখন ৰাতিপুৱা দেখুওৱা ঘাটখন যোনখন খালী হৈছে। আৰু ৰবিদা কওক, হাউ ৱাজ দ্য ধনুষ্কোডি এক্সপিৰিয়েঞ্চ ইন দ্য মৰ্নিং? It's like a first time experience. Amazing road. You go there and watch the sea. আহিব আপোনালোকে। আৰু ইয়াতে এটা দেখিব যে সকলো মানুহে মানে মেক্সিমাম আৰু মানুহে লুঙি পিন্ধি আৰু কোচাই মেলি বাইক চাইকো চলাই থাকে। মানে ইয়াত গম পাই যায় মানে আমি অড ওৱান্স হয় বুলি। জিন্স চিন্স পিন্ধি পেলাই বেটাই আৰু বেলেগ আমাৰ মানে মডাৰ্ণ আৰু যি কি নহওক চবেই চবৰ যেনেকৈ যি পিন্ধে আৰু লিবাৰ্টি, ইণ্ডিভিজুৱেল লিবাৰ্টি। কিয় কাৰণে? বতাহৰ কাৰণে ফ্ৰেছ লাগিছে নে আগতকৈ কালিতকৈ? আজি অলপ 4 ঘণ্টামানে হৈ পালোঁ। ৰাতিপুৱাই সোনকালে দীপাংকৰ উঠাই দিলে আৰু ইয়াত কিবা কিবি চলি আছে। ইনষ্ট্ৰাকশ্যন দি আছে চাগে কিবা। বিজয় আছে ইয়াৰ তামিলনাডুৰ বিজয়, আৰু CM হৈছে বিজয়, নতুন পাৰ্টি খুলিছে, আৰু CM হৈছে ষ্টেলিন। 11 কিলোমিটাৰ বুলি দেখাইছে। এয়া ৰাস্তাৰ মাজৰ পৰা খোজকাঢ়ি গৈ আছোঁ আমি মন্দিৰৰ অভিমুখে। ৰ'দটো চোকা আছে ষ্টিল। ভগৱানক চাব আহিছোঁ, মানে ভগৱানৰ জেগাত আহিছোঁ যেতিয়া ভগৱানক চাই যাব লাগিব। ভগৱান ক'ত থাকে সি জানিবা থাকেই। যি কি নহওক এইটো আৰ্কিটেকচাৰটো ভাল লাগে, গ্ৰাভিটিয়ান আৰ্কিটেকচাৰ। আৰু ইয়াতে পূৰা আপোনাৰ সেইবিলাক শ্বেলছ টাইপৰ সামগ্ৰী থাকে চব দোকানতে। পূৰা ক্ৰাউডেড জেগা, কিন্তু অলপ কম ক্ৰাউডেডে হৈ আছে। ব'লা 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 ব'লা, কি হ'ল? এতিয়া আমি ৰামেশ্বৰম টেম্পলৰ ভিতৰত সোমাব লৈছোঁ। স্পেচিয়েল দৰ্শন, টিকেট ₹100 আৰু 200। তো এয়া হৈছে ৰাস্তাটো, আৰু সোমাই যাওঁ ভিতৰত। আৰু এটা মন্দিৰৰ ইণ্টেৰিয়ৰ চাওক আপোনালোকে। ৰামেশ্বৰম টেম্পল, ৰামেশ্বৰম। ৱাও, এমেজিং আৰ্কিটেকচাৰ, ভাল লাগিছে। কিমান বা পুৰণি যুগৰ, 14 to 19 চেঞ্চুৰীৰ ভিতৰত বনাইছিল। 12 to 14 আছিল ন? ৱাও, গ্লেড টু বি এ পাৰ্ট অফ দিছ এনচিয়েণ্ট কালচাৰ। আৰু ইয়াতে ভিতৰত মানে ভিডিঅ'গ্ৰাফী ৰেষ্ট্ৰিক্টেড আছিলে, চ' মই অলপ বেলেগ এটা চাইডে আহি পেলাই ভিডিঅ' কৰিছোঁ ইয়াত। চাওক কি ধুনীয়া ভিতৰটো, মানে অলপ পুৰণা হৈ গ'ল। ইয়াত কালাৰ চালাৰ কৰা আছে, পাৰফেক্ট ধুনীয়া আছে। আৰু ভিতৰত শ্ৰাইন্সবিলাক চালোঁ, আৰু 8টি লক্ষ্মী আছে, মানে 8টা লক্ষ্মী, আৰু শিৱৰ লিংগ আছে মেইন, য'ত ৰামে শিৱক প্ৰে কৰিছিলে। আৰু বেলেগ আম্মন শ্ৰাইন আছে, বহুত শ্ৰাইন্স আছে, বহুত ভগৱান আছে মানে। ভাল লাগিছে। ভিতৰত ঠাণ্ডা, ইমানো গৰম নহয় একদম। ভিতৰত য'ত লাইন চাইন পাতি থকা জেগাত কিন্তু গৰম আছে, বাট এইটো জেগাত অলপ ঠাণ্ডা। ইয়াতে আমি ফটো মাৰিবলৈ ৰখিছোঁ। মানে বহুত দেৰিৰ পৰা মোৰ ভিডিঅ' ল'ব মন গৈ আছিলে, কিন্তু ভিডিঅ' ল'ব পৰা নাছিলোঁ। এতিয়া ফাইনেলি চবকে দেখিছোঁ, মানুহবিলাকে লৈ আছে, তো সাহস কৰি পেলাই এইটো জেগাত লৈছোঁ আৰু। চ' চাওক, আহক, ভাল লাগিব আপোনালোকৰ। 100 টকা স্পেচিয়েল টিকেট, অলপ ফাষ্ট। 200 টকা আৰু স্পেচিয়েল আৰু ফাষ্ট। তাতকৈ তলত চাই 20 টকা নে 50 টকা আছিলে। অলপ লাইন পাতি মানে যাব লাগে, ৰখিব লাগিব আৰু। চ' লেটছ এনজয় ৰামেশ্বৰম, এনজয় ৰামেশ্বৰম টেম্পল।
ধুনীয়া আৰ্কিটেকচাৰ, কি ধুনীয়া আৰ্কিটেকচাৰ মানে পাণ্ডিয়াছে বনাইছিল নেকি মষ্ট প্ৰবেবলি 12-13 চেঞ্চুৰী মানত। কিন্তু মাইথলজিকেলি ৰামে ইয়াত প্ৰে কৰিছিল মানে আফটাৰ ডিফিটিং ৰাৱণা হি প্ৰেড টু লৰ্ড শিৱা ইন দিছ প্লেচ, ডেটছ ৱাই দিছ ইজ ৰামেশ্বৰম। আমি মন্দিৰৰ পৰা ওলোৱা অৱস্থাত পুৰা ভিৰ, ফুল ক্ৰাউড। কেনেকুৱা লাগিলে? এমেজিং আৰ্কিটেকচাৰ, এমেজিং ভাইব। আৰু এইটো যোনখিনি জেগাত আমি পাৰ হৈ আছোঁ, এইটোতে এনেকুৱা হাৱা মাৰে, মাজতে মানে এটা চিলিং টাইপ এটা সৰু ফুটা আছে, তাৰ কি হাৱা মাৰিছে আপোনালোকে দেখিয়ে গম পাইছে বেকগ্ৰাউণ্ডত কিমান ধুনীয়া ভিউজ। মজা লাগি গৈছে, ইমান ভিৰ আছে যদিও গৰম লগা নাই মানে। এইটো মৃত্যুঞ্জয়ৰ আছে। So this is Rameshwaram temple and we are out of আশীৰ্বাদ ল'লোঁ শিৱ বাবাৰ, ৰামৰ, সকলোৰে বহুত শ্ৰাইন আছে, বহুত শ্ৰাইনৰ আশীৰ্বাদ ল'লোঁ, 8 লক্ষ্মীৰ আশীৰ্বাদ ল'লোঁ। আৰু এতিয়া কদাইকানালৰ অভিমুখে ওলাই দিওঁ বুলি ভাবিছোঁ। চ' এতিয়া ব'লক ৰাস্তাত লগ পাম। আৰু চপ্পলটো বাহিৰত আছে, চপ্পলটো নেহেৰালে হ'ল আৰু ভগৱান আপোনাক পূজা কৰিলোঁ যে চপ্পলটো হেৰাই নিদিব আৰু। ভিতৰৰ পৰা ওলালোঁ, এতিয়া বাহিৰৰ ভিউটো লওক মন্দিৰৰ। এইটো বাহিৰৰ ভিউ, কিন্তু ভিতৰত বহুত ডাঙৰ মন্দিৰ কেম্পাছটো। আৰু এতিয়া এনেকুৱা পৰিছে ভৰি, যিহেতু আমি খালী ভৰিৰে খোজকাঢ়ি আছোঁ আৰু এয়া ৰাস্তাত চপ্পল ল'বলৈ গৈ আছোঁ। তামাম চোকা ৰ'দ, ফাটি যাব যদি মানে এক্সিটটো অলপ দূৰলৈ আছে, এণ্ট্ৰিটো এইফালে কিন্তু এক্সিটটো ইফালে। এণ্ট্ৰিৰ ওচৰত চপ্পলটো থৈছিলোঁ। আই হোপ ভগৱানে কুশলে ৰাখিছে। যি কি নহওক, উইল কণ্টিনিউ আৱাৰ জাৰ্ণি টু কোডাইকানাল নাও। কিপ ৱাচিং। ডাইৰেক্ট ৰামেশ্বৰমত আহি পেলাই এতিয়া আমি ইয়াতে ষ্টপেজ দিলোঁ, ভাত খাই লওঁ। ৰাণীছ ৰেষ্টুৰেণ্ট বুলি এখন আছে, তাৰপিছত গৈ থাকিম। অলপ টোপনি লাগি আছিলে, মই শ্বিফ্ট কৰি দিম আৰু মই চলাই আছিলোঁ ইমান টাইম। এতিয়া দীপাংকৰ লভিৰে চলাব আৰু কিবা এটা খাই লওঁ। চবেই ভাত খাওঁ বিচাৰি আছে, লেটছ চি ভাত পাওঁ নাপাওঁ। এয়া কলপাতত পূৰা দিছে, ধুনীয়া। কিবা দি আহিব এতিয়া আইটেম? পিয়ৰ ভেজিটেবল বোলে। ভেজ মিল চবৰে ভোক লাগিছে। এই পাতলা মানুহটো বেছি ভোক লাগিছে। ভোক লাগে? পানী লৈ লওঁ, পানী যিমান পাৰে ভোক বেছি লাগে। ফেটছ নাইকিয়া মানুহ না, মানে যেতিয়া তোমাৰ ফেটছ থাকিলে মানে কি হয় অলপ টাইম কভাৰ কৰি লয়। ফেটছ নাইকিয়া মানুহটো বেছিয়ে লাগি যায়। ইয়াত মালিক বিঘিন দিছোঁ আৰু দেই ৰাইজ ফুলন। বৰ্তমান আমাৰ ৰুমত পালোহি আমি কোডাইকানালত। মই মাজতে অলপ নেপ ল'লোঁ আৰু আমাৰ চাহ কফি খালোঁ মাজতে। চাওক আমাৰ ৰুমটো কেনেকুৱা লাগিছে কওক। পূৰা ভিউ ফেচিং আছে, এইফালে ভিউ পইণ্ট আছে। বতৰটো ঠাণ্ডা, ভিতৰত ফেনো নাই। মোৰ ঠাণ্ডাই লাগি গৈছে, ৰাস্তাত আহোঁতে ঠাণ্ডা সোমালে। মই বাহিৰত দেখাই দিছোঁ আকৌ। চ' এইফালে চবেই ঘূৰি আছে, এক্সপ্ল'ৰ কৰি আছে। এয়া হৈছে আমাৰ বেলকনি আৰু এইফালে হৈছে এমেজিং ভিউ। ৰাতিপুৱা গম পাম কেনেকুৱা লাগে, ধুনীয়া নে বেয়া, নৰ্মেল। চ' আজি ব্লগটো মই ইয়াতে সামৰণি মাৰিছোঁ। কালি আকৌ দেখাম আপোনালোকক। যি কি নহওক, চাই থাকক এক্সপ্ল'ৰ্ড কেকেচি। শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই ফেলাছ।